গাইস আইবালো একদম জাকা তো মজা এখন মেরা দরকার এই লাইন তো বেশি সো হে গাইস স্বাগতম জানাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল ফৰ ব্লগছ তো আজি অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকক স্বাগতম জনাইছো তো আজি যিহেতু থাম্বনেইল চাই গমে পাইছে ভিডিঅ'টো কেনে আনবা যায় আছে তো বঢ়িয়াকে আমি এতিয়া মানে ওলাম ওলাই কিনে যাম বঢ়িয়াকে তো আজি যাই আছো তামুলী ফাৰাম তো বঢ়িয়াকে তামুলী ফাৰামক যাম তো মজাকে এতিয়া ওলাও কৌশিকো বঢ়িয়াকে ওলাই আহিছে সি তো এতিয়া বঢ়িয়াকে যাই থাকো আৰু গাইছ তো যি বাৰু সব দেখি ৰাখিম মজাকে তাতে তো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বঢ়িয়াকে যদি আৰু নেক্সট কিবা বেলেগ ভিডিঅ' চাবাক লাগি তো বঢ়িয়াকে ভিডিঅ' বনাই যাম তো ভিডিঅ'বিলাক চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজি শিৱ পূজা বুলি দিছা আৰু মই ওলছো তো আমাৰ লগত আছে এটা আজি নতুন সদস্য এই অংকুৰ পানজি কেনাই ব্ৰ মজা মজা আজি অনুভৱটো যাম শিৱ পূজা চাবা যাবা কি হ'ব ভালে হ'ব তো মানে আজি ভাৰ্গৱ নাই কাৰণে একেলগ দিছোঁ মানে সদায় তিনিটাই থাকোঁ আজিও তিনিটাই আছোঁ ভাৰ্গৱৰ জেগাত আজি খালি অংকুৰ আছে তো ভিডিঅ'টো কেনে আপোনালোকে চাই কিনে ক'ব আৰু তো বলক আমাৰ লগত এতিয়া মানে আহি পাই গ'লোঁ আমাৰ যোনটো গেট আৰু যোৱা তো এইটো হৈছে গেট আৰু এইবাৰ মানে সোণালী জয়ন্তী উদযাপন হ'ব তো তাৰে কাৰণে মানে এতিয়া তাকে যাই আছোঁ এইবাৰ মানে সোণালী জয়ন্তী যিহেতু তো একদম বঢ়িয়া ভিউ হ'ব তাতে গাইছ তো তাতে যাই পেলাই দেখিছোঁ দিয়ক তো বঢ়িয়াকৈ সেন্দে আগত ৰখি আছে তো মানে গাইছ আহি ইয়াতে নামা আমি ৰখছোঁ মানে কি এই দিশালে মানে এই চাকচোন তাৰ মচন চাকচোন কেনেকৈ কৰিব ধৰছি ই মানে কি কৰছি জানি না আমাৰ দকো আগত আহিবা দি কিনে সি তাতে পিছ পৰছি তাতে এখন পূজা আহিছিল মানে পূজাখন থাকলি মানে সি তাতে পূজাত ৰখি কিনে মানে পূজাখন সেই কৰছি দেখি মানে সি কি কৰছি জানি না তাতে পূজাখন দেখি কিনে তাতে ৰখছি এতিয়া মানে আৰু আমাক আগত আহিবা দিছি আহি কিনে আমি ইয়াতে নামা ৰখিলোঁ ই এতিয়া আহিছি বাবু কি কবি নকওঁ আকৌ কি ক'ম আৰু যাই থাকোঁ দ ইয়াতে মানে আপি চাপি নাই গাইছ बहुत तेज हो रहा है बहुत तेज हो रहा ভাং ভাঙিলোঁ ভাং কি খাইছা ভাং খালোঁ এই ভাং খাইছি আজি শিৱৰাত্ৰি নামা কাটেও কি ক'ব আৰু তো আহকচোন যাই আজি ভিডিঅ'ত কি বকা পাত্তা নাই এনেকৈ ডাউন দে সৰু তুইও তো তাৰ পৰা আমি আহিলোঁ আহি ভিতৰৰ ৰাস্তাই দি আহি আছোঁ তো আমাৰ লগত অংকুৰ আছে চাইকেল চলে আৰু তোমাৰ বাবু ব্লকিং ৰাস্তা ব্লকিং বাবু তোৰ মূৰাটো যা তোৰ মূৰাটো দিয়া পালে কৈ দি যাই কিনে ৰাইট চাইডে দেখিলোঁ মানুহ এ গাইছ মানুহ দেখিছোঁ একদম আমাৰ দেশৰ মনটো একদম হাতখন অখান লাগি গৈছে আপি দেখছি না একদম নিবই আজি পাপা কি পৰি ইমান আহিছি গাইছ ই পাপা কি পৰি পিছত দাউৰি আছে মই দাউৰিব লাগিব পইচাৰ পিছত মই দাঁড়িব লগত নিচালৰ পিছত আহা তো গাইছ বহুত ফাজলামি হ'ল তো আমি এতিয়া আহি পামেই আৰু মুদত ব্লগ বনাম সিৰিয়াছ চিৰিয়াছ হ'ব লাগে লাইফত চিৰিয়াছ হ'ব লাগে পৰীক্ষাৰ টাইমতো চিৰিয়াছ হ'ব লাগে কিন্তু নহ'লো দিয়কচোন এতিয়া কৈ দিম এজেগান মানুহ মাহাই ঠগি লৈ যাই আছে এগিলাখান তো আমি চাইকেল লৈ আহি আছোঁ ব্লগ বনাই গাইছ আহি পালোঁ একদম জাগা তো মজা সময় দৰকাৰ বা মানুহ কিন্তু হৈছি দিয়ক কিছু মজাকৈ একদম চাইকেল পাৰ্ক কৰি দিলোঁ আৰু এতিয়া তো যাওঁ দিয়ক আৰু যাই আছোঁ আৰু গাইছ আপি পঢ়িছে ইয়াতে দোকান চোকান পূৰা আছে দিয়ক বেয়া যিহেতু সৰস্বতী কিবা কওঁ সৰস্বতী বুলি ক'লো ভাই ভুল হ'ল নেকি শিৱ অঁ কিবা শিৱ পূজা ন মানে অলপ ভুল হ'ব পাৰে গাইছ কি চাই থাকিব আৰু চাব নোৱাৰি দিয়ক আগত দেখি আছোঁ দিয়ক আৰু গাইছ এই বগা মন্দিৰটো হৈছে একদম ডাঙৰ শিৱ মন্দিৰটো মানে য'ত যি চাব আহিছোঁ আৰু তো এটা মস্ত ডাঙৰ এৰিয়া এটাই আৰু চাওকচোন কি বে চাই মানে চিন্তা কৰি থাকে বহুত সময় মানে ৰখি মানে এতিয়া অলপ বিৰক্তি লাগিছে মানে কিমান ৰখিম আৰু তাতে মানে চাই বিৰক্তি লাগি দিয়ক আগবাদ এখন দেখি দেখছি মানে কিমান আপা আপি তাই নৰি দিয়ক আৰু ইমান চাই থাকিব কৈছে কি কবি আই চব লাগছি আপি চাপি নাই লাইফত একো নাই শিৱ পূজা বুলি আহিছোঁ ভাৱে দিয়া নাই মানে আমি তাৰ পৰা অলপ ওলাইছোঁ আহি কিনে ইয়াতে মানে অলপ বহিছোঁ অলপ বাহিৰত দেখি নিছোঁ এইটো আমাৰ দিশাল আছে ইয়াতে তো এটা ভাই এটাক লগ পালোঁ ভাইও ইয়াতে বহি আছে তেওঁৰ বোলে ইয়াতে ঘৰ ভাই খবৰ কেনে
পূজা চাবা নায আই যা দেয়াতে তোমাৰ কি খবৰ পিছে আজি অংকুৰে কৈ আহিছো তাকো আকৌ খুৱাব পৰা নাই তোৰ বেচেৰা ঠিকে আছে ৰক আৰু কি ক'ম মানে এতিয়া অলপ সময় বহুত ৰখলো এতিয়া মানে বাঁহৰ তলত আমি বহি আছো এতিয়া অলপমান চব বাঁহৰ তল গাছ দেখছি এইবিলাক চব বাঁহৰ তলত আমি এতিয়া মাজত বাঁহৰ তলৰ মাজত এতিয়া আছো বহি থাকে তো এতিয়া কৌশিকে মানে সেই কৰি আছে কৌশিক কিছি ষ্টৰি মাৰি আছো ষ্টৰি এটা আমাৰ ফেমিলি কি করবো এটা ইউটিউব ফেমিলি কি করবো ইউটিউব ফেমিলি কি কৰিব মানে তুমি যে স্ট্যাটাসটো মারছো ইউটিউব ফেমিলি কি করবো তোমার তো নাম্বার সবতে না নাম্বারটো কৈ দিয়া একবার মইতো প্ৰাইভেট নম্বৰ চবকে ক'ম এনে কওকচোন আপোনালোকে কওক নাম্বাৰ ল'বলৈ কমেণ্ট কৰিব ইয়াৰ প্ৰাইভেট নাম্বাৰ লৈ একো লাভ নাই হয়নে নহয় নাম্বাৰ ল'বলৈ কমেণ্ট কৰিব কমেণ্টটো দি দিম পাৰ্চনেলি গাছ এয়াৰ আপাৰ তাতে ইমান নম্বৰ নাই আপিৰ তাতে যিমান নম্বৰ আছে আপিৰ সংখ্যা বৰ্তমান বেছি বৰ্তমান চলটো ধ্বংস হৈছে তো ই আজি ভাল হ'ব মোৰ আশাটো কমে ধ্বংস হোৱা বাকী নাই মোক ধ্বংস কৰা মাষ্টৰতে আৱেই बात तो सही है दौड़ना तो पड़ता है আৰু গাইজ মানে এতিয়া আমি এটা নাওত উঠি যাম আধামান তো তাত সাগৰ এটা আছে সাগৰৰ পাৰত এতিয়া আমি আছোঁ তো অলপমান যাই কিনে সাগৰৰ পাৰ পাম আৰু এতিয়া মানে নাওখনত উঠি যাম বঢ়িয়াকৈ তো অলপমান যাই আগত মানে এটা সাগৰ আছে তো এতিয়া মানে অলপমান সাগৰৰ পাৰত থাকিম তো চাম বহুখিনি বস্তু এইগিলাখান কিবা চাম চাই এতিয়া মানে দিছ ইজ ফৰ লায়ন গাইছ মানে মোক শান্তিত ষ্টৰিটো মাৰিব দিয়া নাই ষ্টৰিটো জনাই চাওকচোন যাই আছে তো আমাৰ দিশালে গৈছে লায়ন চাবৰ কাৰণে লায়ন চাব নেকি আপোনালোকে এই চাওক সাগৰৰ পাৰত লায়ন চাব গৈছে ৰ'বা তোমাৰ পিছে পিছে মই পিছে পানী গিলাখান লং পেণ্টটো কৈছে ৰ বকা উঠব অঁ বাবু লং পেণ্টটো কৈছে গৈছে লায়ন TIGER লায়ন এই লায়নটোক ধৰছি সাগৰৰ পাৰ অধি মানে জাহাজ আছে এখন গলি 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 ৰাহু জলি দুটা চাকা জাহাজ গাল দুটা চাকা জাহাজ আৰু গাইজ আমি য'ত আহিছোঁ একদম মানে ডাঙৰ শিৱলিংগ এটা শিৱলিংগ নহয় তো শিৱৰ মূৰ্তি এটা বনাই থৈ দিছে এটা মাথাটো মানে বঢ়িয়া মানে ভাল লাগে কিবা আমি তাৰমানে মন্দিৰৰ পৰা ওলাই দিলোঁ তাতে অলপ খিচাৰি ভোগ খালোঁ খাই কিনে মানে এতিয়া আমি ওলাই আহিছোঁ আহি কিনে ঘৰত দেখি যাই আছোঁ তো আগে আগে আমাৰ দিশাল যাই আছে দিশাল কিবা ক'বা নেকি অংকুৰ কিবা ক'বা এতিয়া এখন চাইচিকা গৈছে মানে ধূলা চূলা উৰাই থৈ গৈছে একদম আৰু কি ক'ম তো এতিয়া মানে আৰু তাৰ পৰা ওলাই দিলোঁ ওলাই কিনে এতিয়া যাই আছোঁ তো যাই কিনে চাওকচোন জকপাৰা ৰাস্তাই দি যাই আছোঁ আৰু গাড়ী আছে আৰু ধূলা উৰাব এই আগত দেখি আপোনালোকক দেখাই আছোঁ ধূলা আজি গাছ আমি এটা কলা চলি বগা মানে আজি লাইফৰ প্ৰথমবাৰ বগা আছোঁ এটা ভাল লাগছি মনত এই কথাষাৰে মোকে কৈছে দিয়ক কিন্তু মই গাত নাযাওঁ দিয়ক এই চাওকচোন এইবোৰ পিছত আছে এইবোৰ পিছত আছা দেখোন আগুয়া তো আমি এতিয়া বৰ্তমান যাই আছোঁ চাইকেল মাৰি মাৰি যাই আছোঁ পেডেল মাৰি মাৰি দেখোঁ মানে কি আজি মানে ভিডিঅ'টোত মানে আৰু আমি আপিৰ কথা অলপ বেছিকৈ ক'লোঁ ধেমালিও কৰিছোঁ কাৰণ জানোতো ভিডিঅ'টো আমাৰ মাহঁতেও চায় বিশালৰ মাহঁতেও চায় এতিয়া সিহঁতেতো নাজানে এতিয়া আমি ধেমালি কৰিছোঁ কিছুমানে গম পাব এতিয়া ধেমালি কৰা বুলি কিনে আমাৰ মাহঁতে চিৰিয়াছ হৈ যাব না মই তাহাঁতে ভিডিঅ' কৰিব যায় কিনে আপিৰ কথা কৈ অমুক কৰে বহুত কৰে গালি খাব লাগিব তো ধেমালি চলাই দি আৰু এনেই ক'লোঁ আৰু কিবা বুজা বুজি এনেকৈতো আৰু আমিতো আৰু এনেকৈ ওলাই কিনে কিন্তু টাম চামতি কৰিব নোৱাৰোঁ না কাৰণ 21 তাৰিখৰ পৰীক্ষা এই দিশালে কিবা ক'ব আকৌ গাছ মানে আপিৰ কথা বহুত ওলছি তো তাৰে কাৰণে ক্ষমা খুজিছোঁ তো তাৰপিছত তাতো বেলেগ বেলেগ ভিডিঅ' আহি দেখিব মানে চবৰে এটা এনজয় বোলা এটা বস্তু আছে চবেই জানে এইটো কথা তো মানে চবৰে এটা নিজা নিজা মানে এটা সেই থাকে তো তাৰে কাৰণে মানে অলপমান কিবা এটা ভুল হ'ব পাৰে আগত যাচোন এটা আগত যা গাড়ীটো ক্ষমা কৰি দিব
তো তাৰে কাৰণে মানে গাইছ অলপমান ভুল হ'ব পাৰে, তো ক্ষমা কৰি দিব গাইছ। চিৰিয়াছলি নহ'ব আৰু কথা আৰু এখন হৈছে একদম মানে নন্দগড় পূজাখন, তো বঢ়িয়া মানে এত ডাঙৰে হয় দিয়কচোন, মানে ভাল লাগে আৰু কিবা এটা মানে সাংঘাই পূজাই পূজা না, মই আৰু তাৰপৰা ফুচকা লৈ তাৰে আগৰ ক্লিপটোত দেখাই পাইছে, ইয়াৰে আগৰ ক্লিপটোত। তো সেইখন হৈছে নন্দগাঁৱৰ পূজা, নন্দগাঁৱৰ যিহেতু তাতে ডাঙৰ পূজা হয়, ডাঙৰ মানে পেণ্ডেল চাই হয়তো গমেই পাইছি তো কেনেহান পূজা। তো বঢ়িয়াকৈ তাৰ পৰাও এতিয়া সেইখনো চালোঁ, সেইখনো আপোনালোকক দেখালোঁ। তো এতিয়া ঘৰত যেন যাই থাকোঁ, তাতেও মানে অলপ কিবাখিনি কাম আছে, তো সেইখিনি কামো কৰোঁ। তো এতিয়া যাই থাকোঁ দিয়ক আৰু গাইছ কৈছে আপোনালোকৰ ভাগত ধৰিছে। আৰু গাইছ আজি কিন্তু কৌশিকে কিন্তু কিছু কথা কৈছে দিয়ক, আজি মানে বেছিভাগ ক্লিপগিলাখান কৌশিকে বেছি লৈছি না কি আই? য়েছ তো কেনাই পালাক ক'ব, কমেণ্ট কৰি জনাবচোন। তাৰ পৰা আমি আহিলোঁ, আহি দিশালতে ঘৰ পাইছোঁ। তো দিশাল আছে খুৰী মানে আজি হাজাৰ হ'লেও শিৱ পূজা না, তো শিৱ পূজা বুজি লাৰু বনাইছি। তো এইটো মোৰ হাতত কমলা, খুৰী মানে কমলা আনছি আৰু উপকৰণ হিচাপে দিব। তো আজি শিৱ পূজা না, ঠগিত দিবাৰ কাৰণে কমলা আনছি। আমাৰ দিশাল আহি কিনে ঘৰত ৰখা নাই, ই মানে হেৰিত গৈছিল আৰু অময়াপুৰত গৈছিল। কিবা ক'বা দিশাল? কি ক'ম আৰু মানে ডাইৰেক্ট গেছো আহি কিনে আৰু মানে ৰখা নাই। তো ঘৰৰ যিহেতু কাম আছে, তো কামখিনিও কালে কৰি দিলোঁ আৰু তাৰ বেলেগ নাই দিয়ক আৰু মানে কি ক'ম, ক'বাৰো ভাষা নাই। ক'বাক লেকিন একো নাই। চাওকচোন ই ওলাই কিনে ৰেডি, একদম ই ওলাই কিনে ৰেডি। আৰু মই আকৌ ওলাই নাই, এতিয়া ঘৰত যাম। ঘৰত যে জেকেটটো পিন্ধিম, পিন্ধি কিনে একদম আমি মিলন বজাৰত যাম। মিলন বজাৰত আজি শিৱ পূজা আছে, তাতে আপোনালোকক শিৱ পূজা দেখাম। তো আপোনালোক গাইছ আহি আমাৰ ঘৰ পালোঁ। ঘৰত মই সোমাই কিনে জেকেট চেকেট পিন্ধিলোঁ, মানে ঠাণ্ডা লাগি আছিল না। তো ইয়াতে আমাৰ দিশালে বহি আছে, আমাৰ চিষ্টাৰৰ লগত। চিষ্টাৰে দিশালৰ কলাত বহি আছে। আমাৰ মাদাৰে মানে টিভি চাই আছে। আমাৰ মাদাৰে একদম কম্বল চম্বল যদি টিভি চাই আছে। আৰু মই তাৰমানে ওলাই কিনে ৰেডি হ'লোঁ আৰু চাহ তাহ খালোঁ। এতিয়া মানে আমি মিলন বজাৰত যাবৰ কাৰণে ৰেডি। যাওঁতে মানে পঞ্চততো আমাৰ এখন শিৱ পূজা আছে। তো পঞ্চততো আপোনালোকক পূজাখন দেখাম, তাৰ পৰা ডাইৰেক্ট মিলন বজাৰত যাম, আপোনালোকক পূজাখন দেখাম। চাই থাকিব। চ' গাইছ এখানে হৈছে মানে একদম মিলন বজাৰৰ হয়তো অজা সজা উঠি আছে। আৰু গাইছ এইটো হৈছে একদম মেইন মন্দিৰ, যোনটো বঢ়িয়া একদম কি একদম লাইট চাইট দি সজাই দিছি। তো একদম মানে যাই ভাল লাগে আৰু কিবা এটা বেলেগ এটা ভাল লাগছি যাই কিনে। আৰু গাছডাল তো গাইছ মানে কালি ৰাতি যিহেতু মানে আমাৰ গাঁৱতে শিৱ পূজা হয়, তো শিৱ পূজা তাকে গ'লোঁ বঢ়িয়াকৈ। তাকে যাই কিনে মানে অলপমান দেৰি গ'ল আহিবক লাগি, মানে ৰাতি এটা বাচ্ছা আহিব মানে ভোগ চোগ খাই আহিবক লাগি। তো মানে ৰাতি 10টা না 8টাত কিবা লাগছি বুলি কৈছে শিৱৰ হেৰি, কি নাজনো দিয়কচোন এলা। তো মানে ৰাতি 10টা বা 8টাত, কোনোবাই কয় 10টাত, কোনোবাই কয় 8টাত লগা বুলি কৈছে। কি বেয়া লাগছি মই নাজনো এলাখান। তো মানে বঢ়িয়াকৈ ৰাতি মানে পূজাটো হওক লাগি বহুত দেৰি গ'ল। তো মানে আৰু বেছি ভিডিঅ' বনাই থকা নাই, যিহেতু মানে আপোনালোকক ইমান দেখালোৱে। তো ভিডিঅ'টো কেনাই পালাক লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বঢ়িয়াকৈ। তো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি থৈ দিব। আজিলৈ ইমানেই আছিল। জয় আই অসম।